মই প্ৰথমতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ জনাওঁ যে তেওঁ মোক মন্ত্ৰীসভাত স্থান দিছে আৰু তেওঁৰ দিশা নিৰ্দেশে অসমৰ উন্নয়নৰ কাৰণে বৰাকৰ উন্নয়নৰ কাৰণে আমি ডেভেলপমেণ্টৰ কাম কৰি যাম। বৰাক ভেলীৰ পৰা দুজনকে মন্ত্ৰী দিয়া হৈছে, কৃষ্ণেন্দু পাল আৰু মোক। দুজনে একলগ লাগি আমি টিম হিচাপে কাম কৰিম যাতে আমি মুখ্যমন্ত্ৰী যি আশা ভৰসা আমাৰ ওপৰত ৰাখিছে এই ভৰসা আমি যাতে পূৰ্ণ কৰিব পাৰোঁ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা একজন ডাইনামিক মুখ্যমন্ত্ৰী যে গোটেই অসম নহয় গোটেই ভাৰতবৰ্ষৰ আজি চকু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মডেল অসম মডেলক ফ'ল' কৰি কাম কৰিছে। এনেকুৱা ব্যক্তিৰ নেতৃত্বত কাম কৰা এটা সৌভাগ্য আৰু মই সৌভাগ্যৱান বুলি মনে কৰোঁ। সেইকাৰণে মই মুখ্যমন্ত্ৰীক ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰীয় নেতৃত্বক ধন্যবাদ জনাওঁ। আমাৰ লক্ষীপুৰ ৰাইজক মই ধন্যবাদ জনাওঁ, তেওঁলোকে মোক নিৰ্বাচিত কৰিছে। আজি সেইকাৰণে মই আজি মন্ত্ৰিত্ব লাভ কৰিব পাৰিছোঁ। আগত প্ৰায় 4 বছৰ মোৰ দায়িত্ব লক্ষীপুৰত আছিলে। বিধানসভাৰ এজন সদস্য হিচাপে লক্ষীপুৰত যিমান কাম কৰিব মানে মুখ্যমন্ত্ৰী মহোদয়ে মোক দিছিলে মই কামবিলাক কৰিছোঁ। এতিয়া কামৰ পৰিধিটো ডাঙৰ হৈছে, সেইকাৰণে গোটেই অসমৰ কাৰণে যি বিভাগ মাননীয় মুখ্যমন্ত্ৰী ন্যস্ত কৰিব সেই বিভাগটোক আমি ভালকেনে কৰিব পাৰোঁ মুখ্যমন্ত্ৰীৰ আশীৰ্বাদ লৈ তেওঁৰ মাৰ্গদৰ্শনত আমি কাম কৰিম। মই প্ৰথমতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ জনাওঁ যে তেওঁ মোক মন্ত্ৰীসভাত স্থান দিছে আৰু তেওঁৰ দিশা নিৰ্দেশে অসমৰ উন্নয়নৰ কাৰণে বৰাকৰ উন্নয়নৰ কাৰণে আমি ডেভেলপমেণ্টৰ কাম কৰি যাম। বৰাক ভেলীৰ পৰা দুজনকে মন্ত্ৰী দিয়া হৈছে, কৃষ্ণেন্দু পাল আৰু মোক। দুজনে একলগ লাগি আমি টিম হিচাপে কাম কৰিম যাতে আমি মুখ্যমন্ত্ৰী যি আশা ভৰসা আমাৰ ওপৰত ৰাখিছে এই ভৰসা আমি যাতে পূৰ্ণ কৰিব পাৰোঁ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা একজন ডাইনামিক মুখ্যমন্ত্ৰী যে গোটেই অসম নহয় গোটেই ভাৰতবৰ্ষৰ আজি চকু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মডেল অসম মডেলক ফ'ল' কৰি কাম কৰিছে। এনেকুৱা ব্যক্তিৰ নেতৃত্বত কাম কৰা এটা সৌভাগ্য আৰু মই সৌভাগ্যৱান বুলি মনে কৰোঁ। সেইকাৰণে মই মুখ্যমন্ত্ৰীক ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰীয় নেতৃত্বক ধন্যবাদ জনাওঁ। আমাৰ লক্ষীপুৰ ৰাইজক মই ধন্যবাদ জনাওঁ, তেওঁলোকে মোক নিৰ্বাচিত কৰিছে। আজি সেইকাৰণে মই আজি মন্ত্ৰিত্ব লাভ কৰিব পাৰিছোঁ। আগত প্ৰায় 4 বছৰ মোৰ দায়িত্ব লক্ষীপুৰত আছিলে। বিধানসভাৰ এজন সদস্য হিচাপে লক্ষীপুৰত যিমান কাম কৰিব মানে মুখ্যমন্ত্ৰী মহোদয়ে মোক দিছিলে মই কামবিলাক কৰিছোঁ। এতিয়া কামৰ পৰিধিটো ডাঙৰ হৈছে, সেইকাৰণে গোটেই অসমৰ কাৰণে যি বিভাগ মাননীয় মুখ্যমন্ত্ৰী ন্যস্ত কৰিব সেই বিভাগটোক আমি ভালকেনে কৰিব পাৰোঁ মুখ্যমন্ত্ৰীৰ আশীৰ্বাদ লৈ তেওঁৰ মাৰ্গদৰ্শনত আমি কাম কৰিম।